মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়াই ঠিকেই কৈছিলে যে অসমখন হ'ব নেকি কাহানী বা ইতিহাস, অসমীয়া হ'ব নেকি কাহানী বা ইতিহাস। নমস্কাৰ, মই পলসম। বৰ্তমান সময়ত একেবাৰে অপ্ৰাসংগিক এটা বিষয় যদি ক'বৰ কাৰণে যাওঁ, যোৱাকালি আপোনালোক সকলোৱে হয়তো জানিব পাৰিছেই যে অসমৰ তিনিচুকীয়া জিলাত বিহাৰ দিৱস উদযাপনৰ যি এক পৃষ্ঠপোষকতা আৰম্ভ হৈছিল, যি এক গুণগুণনি আৰম্ভ হৈছিল, সেয়া সঁচাকৈ অতিকৈ লজ্জাজনক আৰু অপ্ৰাসংগিক বিষয়। কাৰণ এইখন অসমত অসমীয়াৰ যি অস্তিত্ব, সেই অস্তিত্ব একেবাৰে নস্বাত কৰি বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰৰ বিজেপি কিছুমান নেতাই, ব্যাগুম কিছুমান নেতাই, বহিৰাগত নেতাই অসমত অসমীয়াৰ অস্তিত্ব শেষ কৰি বিহাৰ দিৱস উদযাপন কৰিবৰ কাৰণে যি পৃষ্ঠপোষকতা আৰম্ভ কৰিছিল, এয়া কিন্তু অতিকৈ লজ্জাজনক আৰু অসমীয়া জাতিৰ কাৰণে একেবাৰে অস্তিত্বৰ সংকটৰ কিছুমান দিশ বা বিষয় বুলি আমি ক'ব লাগিব। কাৰণ এইখন অসমত বৰ্তমান একাংশ নেতা মন্ত্ৰী অথবা বহিৰাগত লোকসকলে বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰখনে যিদৰে বহিৰাগত লোকসকলক বা বহিৰাগতৰ কিছুমান মানুহক আনি ইয়াত আমাৰ মন্ত্ৰীসভাত বা তেওঁলোকক শাসন কৰিবৰ কাৰণে যি সুবিধা কৰি দিছে, যি বৰপীৰা পাৰি দিছে, এয়া কিন্তু অসমীয়া জনজীৱনৰ কাৰণে, অসমীয়া সমাজ জীৱনৰ কাৰণে একেবাৰেই কিন্তু অস্তিত্বৰ সংকটজনক বিষয়। এয়া আমি আগতেও কৈ আহিছোঁ। কিন্তু বৰ্তমান সময়ত যোৱাকালি আমি যিটো পৰিৱেশ দেখা পালোঁ যে তিনিচুকীয়া জিলাত, এনেকুৱা এখন জিলাত অসমৰ যে কি বিহাৰ দিৱস উদযাপন কৰিছে, হয়তো যিসকলে বিহু বুলি ক'লে নিজৰ জাতীয় সাজ পোছাকযোৰ পিন্ধিবৰ কাৰণে বেয়া পায়, সেইসকল নেতা মন্ত্ৰীয়ে, সেইসকল লোকে কিন্তু এই বহিৰাগতৰ যি উৎসৱ বিহাৰ দিৱস পাতিবৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ কুণ্ঠাবোধ কৰা নাই, বিহাৰ দিৱস পাতিবলৈ দিবৰ কাৰণে কোনো ধৰণৰ কুণ্ঠাবোধ কৰা নাই। যিখন চৰকাৰে বিহু পাতিব বুলি ক'লে, বিহু মানে আয়োজন কৰাৰ কথা ক'লে মঞ্চখন এৰি দিবলৈ মন নকৰে বা আমুকত খৰ হ'ব, যানজাতৰ সমস্যা হ'ব বুলি কয়, সেইখন চৰকাৰে কিন্তু বৰ্তমান সময়ত এই বিহাৰ দিৱস পাতিবৰ কাৰণে তেখেতলোকে পাৰ্মিশ্যন দিব পাৰিলে, সেইখন চৰকাৰে কিন্তু বিহাৰ দিৱস পাতিবৰ কাৰণে তেওঁলোকে পৃষ্ঠপোষকতা ল'ব পাৰিলে। এয়া কিন্তু অতিকৈ ধিক্কাৰজনক আৰু অতিকৈ লজ্জাজনক এটা বিষয়। একেবাৰে লাজৰ বিষয় যে যিখন চৰকাৰে অসমৰ জাতি মাটি ভেটিৰ কথা কৈ বাৰে বাৰে শাসনৰ তেখেতলোকে গাদী দখল কৰি আছে, সেইখন চৰকাৰে বৰ্তমানৰ সময়ত সেই অসমৰ জাতি মাটি ভেটি, সেই অসমীয়া জাতি, সেই অসমৰ মাটি, সেই অসমৰ কলা সংস্কৃতি একেবাৰে নৎসাত কৰি তেওঁলোকে বহিৰাগত যিবিলাক নেতা মন্ত্ৰী অথবা যিবিলাক বহিৰাগত লোকসকলক বৰপীৰা পাৰি দি, বৰপীৰা এখনৰ আসন পাৰি দি তেওঁলোকে কি কৰিছে, সেই বহিৰাগত কলা সংস্কৃতিবিলাক আনি অসমৰ যিবিলাক কলা সংস্কৃতি বিকৃত ৰূপ দি তেখেতলোকে কিছুমান বিজতৰীয়া কিছুমান অনুষ্ঠান আয়োজন কৰি অসমীয়াৰ অস্তিত্ব শেষ কৰি অসমীয়া জাতি মাটিৰ শ্লোগান দিয়া এখন চৰকাৰে কিন্তু সেই অসমীয়াৰ জাতি মাটি সকলোবিলাক এফালৰ পৰা নিক্ষেপ কৰি আহি থকা আমাৰ দৃষ্টিগোচৰ হৈ আহিছে। গতিকে ইয়াৰ পৰা স্পষ্ট কথা যে এইখন চৰকাৰ অথবা বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰখনে আগৰ পৰাই যিখিনি কাম কাজ কৰি আহিছে, তাত আমি বিভিন্ন ধৰণে ইয়াৰ মন্তব্য আগবঢ়াই আহিছোঁ যদিও যে অসমৰ চৰকাৰ হিচাপে অসমৰ লোকসকলৰ কথা চিন্তা চৰ্চা কৰাৰ বিপৰীতে সেই নাগপুৰ অথবা দিল্লীৰ অথবা বিভিন্ন ধৰণৰ বহিৰাগত পশ্চিমবংগ, বিহাৰৰ মানুহখিনিৰ কথা চিন্তা কৰি ইয়াত অসমৰ মানুহৰ পৰা ভোট লৈ বহিৰাগত বনিয়াৰ কাৰণে কাম কৰি থকা এখন চৰকাৰক ধিক্কাৰ জনাইছোঁ ইয়াৰ পৰা। আৰু এটা কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ যে এতিয়াও অসমত সমাজ সচেতন ব্যক্তিৰ অভাৱ হোৱা নাই, এতিয়াও জাতীয়তাবাদ নিঃশেষ হৈ যোৱা নাই যে এনেকুৱা ধৰণৰ কিছুমান কাম কাজ হ'ব, এনেকুৱা ধৰণৰ কিছুমান বহিৰাগতৰ বিজতৰীয়া অনুষ্ঠানে আহি অসমৰ লোকসকলৰ মাজত অসমৰ সমাজ জীৱনত কি প্ৰভাৱ কৰিব আৰু অসমৰ লোকসকলে, অসমৰ সচেতন মহলে অসমৰ জাতীয়তাবাদৰ ওপৰত প্ৰতিষ্ঠিত বা জাতীয়তাবাদক বিশ্বাস কৰা লোকসকলে মনে মনে থাকিব, এয়া কেতিয়াও হ'ব নোৱাৰে। আৰু অসমত যিসকল লোকে জাতীয়তাবাদৰ ওপৰত বিশ্বাস ৰাখে, জাতীয়তাবাদৰ হৈ কাম কৰি আছে, জাতীয়তাবাদৰ হৈ অসমৰ স্বদেশ আৰু স্বজাতিৰ কাৰণে কাম কৰি আছে, সেইসকল লোকে কেতিয়াও কোনোদিন কোনো কাৰণত এই বহিৰাগত লোকসকলৰ যি উৎসৱ, যি বিজতৰীয়া সংস্কৃতি, এই সংস্কৃতিক অসমত কেতিয়াও আগস্থান দিব নোৱাৰে। আৰু এই কথা কেতিয়াও এনেকুৱা ধৰণৰ কিছুমান কৰ্মকাণ্ড কেতিয়াও সংঘটিত হ'বলৈ দিয়া নহ'ব। আমি এইটো সময়ত দেখিবলৈ পাই আহিছোঁ যে অসমত এনেকুৱা ধৰণৰ এটা বাতাবৰণৰ সৃষ্টি কৰা হৈছে, এনেকুৱা ধৰণৰ এটা পৰিৱেশত তৈয়াৰ কৰা হৈছে যে বৰ্তমানৰ অসমখনত অসমীয়াৰ অস্তিত্ব একেবাৰেই সংকটত। বৰ্তমান অসমত এই বহিৰাগত বনিয়াসকলৰহে বৰ্তমান অস্তিত্ব ইয়াত আছে। মহেন্দ্ৰ হাজৰিকাদেৱে তাহানি দিনত কৈ থৈ গৈছিল, গান আকাৰে লিখি থৈ গৈছিল যে অসমখন হ'ব নেকি কাহানী বা ইতিহাস, অসমীয়া হ'ব নেকি কাহানী বা ইতিহাস। গতিকে সেই মহেন্দ্ৰ হাজৰিকাদেৱৰ কথাষাৰেই যেন বৰ্তমান সময়ত সময় সমাগত হৈছে। অসমত যেন অসমখন যেন বৰ্তমান সময়ত অস্তিত্বৰ সংকটত ভুগিছে, বৰ্তমান অসমীয়াসকল যেন অস্তিত্বৰ সংকটত ভুগিছে, অসম আৰু অসমীয়া যেন ইতিহাস হ'বলৈ গৈ আছে। গতিকে এনেকুৱা ধৰণৰ কথা বতৰাবিলাকে শোভা নাপায়। আৰু বৰ্তমান শাসনাধিষ্ঠ চৰকাৰখনক এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে বৰ্তমান
সচেতন মহল এতিয়াও জীয়াই আছে, জাতীয়তাবাদ এতিয়াও জীয়াই আছে। গতিকে এনেকুৱা ধৰণৰ কিছুমান কুকাণ্ড কৰিবলৈ লোৱাৰ আগত হাজাৰবাৰ তেখেতলোকে চিন্তা চৰ্চা কৰক, নে কি তেওঁলোকৰ বৰ্তমানৰ চৰকাৰখনে কি অসমৰ জাতীয়তাবাদৰ লগত বা অসমৰ জাতীয়তাবাদক ভৰিৰে মোহাৰি, অসমৰ অস্তিত্বক ভৰিৰে মোহাৰি তেওঁলোকে কি প্ৰমাণ কৰিব বিচাৰিছে এইখন অসমত বহিৰাগতৰ বিজতৰীয়া অনুষ্ঠান আনি পেলাই, নে চাব বিচাৰিছে যে বৰ্তমান জাতীয়তাবাদ আছে নে নাই, নে জাতীয়তাবাদৰ ওপৰত কাম কৰি থকা লোকসকল শুই গৈছে নে হাৰে আছে। এয়া কেৱল খুচি খুচি চোৱাৰ এটা ৰণনীতিৰ ৰণকৌশল যদি তেওঁলোকে সম্পূৰ্ণৰূপে ভুল ভাবিছে। কাৰণ কেলে এনেকুৱা ধৰণৰ ৰণনীতিৰ ৰণকৌশল অসমত যেতিয়ালৈকে জাতীয়তাবাদৰ এই চিন্তা চৰ্চা আছে, যেতিয়ালৈকে জাতীয়তাবাদী মহল আছে, তেতিয়ালৈকে কিন্তু কেতিয়াও এনেকুৱা ধৰণৰ সপোন বাস্তৱ ৰূপায়িত নহয় আৰু নহয়। গতিকে ইয়াৰ পৰা এটা স্পষ্ট কথা পুনৰবাৰ ক'ব বিচাৰিছোঁ, ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ কোনো কৰ্মকাণ্ড কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি নাহে, অন্যথা কিন্তু পৰিৱেশ অন্য ধৰণে গুচি যাব। আৰু তেতিয়া কিন্তু কোনো ধৰণৰ সমাজ সচেতন ব্যক্তিসকল কেতিয়াও কোনোদিন কিন্তু কোনো ধৰণৰ জাতীয়তাবাদী সংগঠনসমূহ দুখী নহ'ব। ইয়াৰ কাৰণে দুখী হ'ব কেৱল মাত্ৰ সেই শাসনাধীশ চৰকাৰৰ বা সেই অনুষ্ঠানৰ লগত জড়িত সেই তাৰ পৃষ্ঠপোষকসকল। ধন্যবাদ। জয় আই অসম।